পানিজানি নেপালী বেতন গাঁৱৰ আমি ৰাতিপুৱাৰ পৰা আমাৰ দুডুমাৰী পানবাৰী নুনখাৱা পানিজানি নেপালী বাটন গেন্দাবিল মোটামুটি ৬-৭টামান গাঁও মিলি আমি ৰাতিপুৱাৰ পৰা ইয়াতে আমি প্ৰতিবাদ কৰি আছোঁ কাৰণ আমাৰ ইয়াতে যেটো শুনিবলৈ পাইছিলোঁ পৰ্বতজোৰা সাব ডিভিশনৰ ফাগলিজোৰা অঞ্চলত যেটো আদানী কোম্পানী হ'ব লাগিছিল এই কোম্পানীটো আমাৰ ইয়াতে আনিব বুলি আমি শুনিবলৈ পাইছে তো ইয়াৰ কাৰণে আমাৰ গোসাইগাঁও ডিস্ট্ৰিক্ট XPLT ওয়েলফেয়ার এসোসিয়েশনে তেহতে যা কৰি আছে তো গতিকে আমি কৈছোঁ তেখেতৰ লগত আমি কথা পাতিছোঁ মানে আমাৰ ইয়াতে কোনো কাৰণতে এই কোম্পানীক স্থান দিয়া নহ'ব মানে আমাৰ ইয়াৰ মাটিৰ খুব অভাৱ মাটি নাই ইয়াৰ কাৰণে আপোনালোকে ইয়াতে না আনিলে ভাল হয় এই হিচাপত আমি আলোচনা কৰিছে এজন গাঁওবুঢ়া হিচাপে তো আজি ইহঁতে আমাৰ ওপৰত জবৰদস্ত কৰি আছে যে যেনে তেনে হ'লেও ইয়াতে কিবা এটা কোম্পানী আমি বনাম ইয়াৰ কাৰণে আমি আজি ৰাতিপুৱা ইয়াতে প্ৰতিবাদ কৰিবলৈ বাধ্য হৈছোঁ তো আমাৰ সিধা কথা XPLT ওয়েলফেয়ার যেটো এসোসিয়েশন আছে তেখেতৰ নামৰ মাটি আছে সিগুন বাগান আছে গাম্বাৰী বাগান আছে ইয়াতে মোটামুটি 300-400 বিঘামান হ'ব এহঁতৰ মাটি যদি দিয়ে আমাৰ কোনো আপত্তি নাই কিন্তু আমাৰ ৰাইজৰ পাব্লিকৰ মাটিত আমি দিবলৈ আমি সুবিধা দিয়া নহ'ব কোনো কাৰণ মাটি ল'বলৈ চেষ্টা কৰে তেতিয়া কি কৰিব আমি কোনো পৰ্যায়ে দিব নোৱাৰিব যদি দিয়ে আমি টেষ্ট দিম জান দিম তথাপিও আমি মাটি এৰি নিদিওঁ ইয়াত আমি মানে প্ৰতিবাদ কৰিছোঁ মানে ইয়াত আমাৰ আগত এই অহাকালি আর কি বেলটিবিলাক মানে কি কৰি সিহঁতৰ মাটি মানে সিহঁতে মানে কিয় মানে আদানী কোম্পানীক দিবৰ কাৰণে ইয়াত মানে 3000 বিঘা মাটি লাগে আমাৰ ইয়াততো 3000 বিঘা নাই আৰু অথচ এই 3000 বিঘা নিলে আমি গাঁও সামৰিব লাগিব কিন্তু আমাৰ গাঁৱৰ গাঁৱলীয়া মানুহবিলাক যে আছে সিহঁতেতো থাকিব লাগিব জীয়াই থাকিব লাগিব সিহঁতৰ মাটিটো আমি দিব নোৱাৰোঁ কাৰণ আমি ভাবিছোঁ আমি মানে শান্তিৰে জীয়াই থাকিব বিচাৰোঁ আমি শান্তিয়ে চাওঁ কাৰণ যদি বিএলটিবিলাকে সিহঁতৰ মাটি দিয়ে সিহঁতৰ নিজৰ মাটিৰে আমাৰ মাটি যাতে হস্তক্ষেপ নকৰে আমাৰ এইটোই কথা আর কি আমি যাতে গাঁৱৰ মানুহ 3-4টা গাঁও আছে আমাৰ ইয়াত এই গাঁৱৰ মানুহ গাঁৱলীয়া ৰাইজ যাতে শান্তিৰে বসবাস কৰি খাব পাৰে জীয়াই থাকিব পাৰে এইটোই আমাৰ কথা আপোনালোকৰ ইয়াতে কাকবা মাটি দিয়াৰ পৰিকল্পনা কৰিছে নেকি কাকবা মানে মাটি দিয়া পৰিকল্পনা মানে ইহঁতে মানে আদানী কোম্পানীক দিব বিচাৰিছিল এই আদানী কোম্পানীক দিয়াৰ কাৰণে আমি শুনিলোঁ তাৰ মানে আমাক মানে এতিয়ালৈকে মানে সিহঁতে আমাক গাঁওবুঢ়াবিলাকক সিহঁতে আমাক মাতা নাই আৰু যে আমি যে আলোচনা কৰিম এইটোৰ কোনো কি নাই সিহঁতে য'তে মতে মানে ধৰক আপোনাৰ মানে ফৰেষ্ট ডিপাৰ্টমেণ্টৰ যে অফিচাৰ আছে সিহঁতক আনিলে ঠাইটো দেখুৱালে সিহঁতে আঙুলি দেখালে এই এৰিয়াটো এনেকুৱাতো নহয় না আমাকতো কমচে কম গাঁওবুঢ়া মোকতো মাতিব লাগিছিল কিন্তু নামাতিল আমাৰ গাঁৱৰ মানুহকো নামাতিল যে আমাৰ মাটি আছেনে নাই এইটো সুধিব লাগিছিল তো সিহঁতৰ যদি প্ৰাপ্য মাটি থাকে সিহঁতে লওক তাতে আমাৰ কোনো ক্ষতি নাই আমি দুখ নাপাওঁ কিন্তু আমাৰ মাটি যাতে হস্তক্ষেপ নকৰে এইটো মোৰ কথা আর কি দেখা গৈছিল যে বাসবাড়িটো এনেকা প্ৰজেক্ট এটা কৰিবৰ কাৰণে যোজা কৰিছিল ৰাইজে প্ৰতিবাদ কৰিছে সেই প্ৰজেক্টটো আকৌ ইয়াত আনিব খুজিছে হয় এইটো মানে আমি শুনিছোঁ যে বাসবাড়িটো মানে তাত মানে এনেকৈ কৰিছে আর কি আকৌ ইয়াত আহিতো মানে 3000 বা 3500 বিঘা জমিন নহয় গতিকে ইয়াত কোনো পদ্ধতি মানে আদানী কোম্পানীৰ মানে ঠাইয়ে নহয় এইটো ঠাই নহ'ব আৰু এই যে আদানী কোম্পানী জোৰ জবৰদস্তি যে কিবা কৰে ইয়াত প্ৰদূষণ ভাৱটো বেয়া হৈ যাব ইয়াত কমচে 3-4 মাইললৈকে মানে মানুহে বসবাস কৰিবই নোৱাৰিব সিহঁতে গাঁও এৰি যাব লাগিব এনেকুৱা ধৰণৰ কি আছে যদি সেইকাৰণে আমি চাওঁ সিহঁতে বিএলটিবিলাকে যাৰ মাটি আছে সিহঁতৰ মাটিটো সিহঁতে দিয়ক এইটো তাৰ মানে মাথা ঘাবৰাৰ দৰকাৰ নাই আমি এইটো বেয়া নাপাওঁ কিন্তু আমাৰ মাটি যাতে হস্তক্ষেপ নকৰে এই 4টা গাঁও আছে এই গাঁৱৰ মাটিত যাতে হস্তক্ষেপ নকৰে এইটোই মোৰ অনুৰোধ আর কি